Namaskar. Good evening to everybody. I am going to read the next subsequent part of my autobiography, Mur Jiban Pur Katha. If anything wrong, excuse me for that. সেয়েহে মোমাই আছিল আমাৰ কিমান মৰমৰ। তেতিয়া মই মৰম অনুভৱ কৰিব পৰা নাছিলোঁ, কাৰণ আমাৰ হাত তেতিয়া নিচেই চালুকীয়া। মাত্ৰ 6 বছৰ বয়সীয়া মনৰ আনন্দতে বিস্কুটৰ পেকেটটো লৈ ঘৰৰ ভিতৰৰ ফালে দৌৰ মাৰি মাৰি এনেদৰে চিঞৰ, বৌতি আমাৰ মোমাইটি আহিছে, মাহিতি আমাৰ মোমাইটি আহিছে। মাহিতিয়ে মোমাইটি অহা গম পাই লৰালৰিকৈ চোতালৰ মূৰলৈ আগবাঢ়ি গৈ কয়, কাইটি তই আহিছ। দুখেৰে ঘুমুনীয়া কাহি কয়, পাই কলি আহিল, মোৰ ল। এইবুলি মোমাইটিয়ে মাছৰ বস্তাটো মাহিতিলৈ আগবঢ়াই দিয়ে। মাহিতিয়ে অতি ৰং মনেৰে মাছৰ বস্তাটো লৈ পোনে পোনে ঢেকীয়াললৈ গৈ মাছবোৰ চোকা দাৰে কাটি বাচিবলৈ আৰম্ভ কৰে। মোমাইটিয়ে চাইকেলখন গোসাঁই ঘৰৰ বাৰাণ্ডাতে আউটাই থৈ দুখে ভাগৰে ঘৰৰ জুইশালৰ ফালে আগবাঢ়ে। বৌতিয়ে আঁতৰৰ পৰা ভায়েকৰ এনে দুখ লগা অৱস্থা দেখি অতি কন্দৰমুৱা মুখেৰে ঘৰৰ ভিতৰলৈ আহি থকা একমাত্ৰ ভায়েকৰ মুখলৈ চাই থাকে আৰু ওচৰ পোৱাৰ লগে লগে মোমাইটিয়ে বৌতিক এনেদৰে অতি ভাগৰ এটা দীঘল ঘুমুনীয়া পেলাই কয়, ভাইটি মোক এগতি পানী দে, হাত ভৰিবোৰ ধুই লওঁ। বৌতিয়ে ভায়েকৰ শুকান মুখখনলৈ চাই অতি দুখেৰে কয়, তই একো খাই অহা নাই নেকি? তোৰ মুখখন শুকাই ক'লা পৰি আহিছে। এই বুলি কৈ লৰালৰিকৈ ভিতৰৰ পৰা এঘটি পানী দি কয়, ল, সোনকালে হাত মুখ ধুই ভাতৰ পটত বহ। ভিনিয়েনা স্কুললৈ গ'ল, কলি আৰু মই ভাত খোৱা নাই, একেলগে খাম আহ। লক্ষ্য কৰোঁ মোমাইটিয়ে ভাত খাই থাকোঁতে সোধে, সোণ নাই নেকি? তাই ক'লৈ গ'ল? বৌতিয়ে জানে সোণ মানে মোমাইটিয়ে ডাঙৰ বাইদেউক মিন কৰিছিল। তেতিয়া বৌতিয়ে কয়, তাইও ভিনিয়াৰ লগতে স্কুললৈ গৈছে, ভিনিয়াৰ LP স্কুলখনত তাই শিক্ষয়িত্ৰীৰ চাকৰি পাইছে নহয়। এই কথা শুনি কলা পৰি থকা মোমাইটিৰ মুখখন হঠাৎ মনৰ আনন্দতে উজ্জ্বল হৈ উঠিল আৰু ক'লে, কি কোনে চাকৰি পালে? হওক পাই বাইটি, তাই তেওঁ বিয়াৰ আগতেই চাকৰিটো পালে। এই বুলি কৈ মোমাইটিয়ে আনন্দৰে তৃপ্তিৰে ভাত খালে আৰু মজিয়াতে ভাত খোৱা পীৰাখনৰ কাষতে থকা পিতলৰ চৰিয়াটোত পুৰণা হৰণ খেৰৰ খৰিকাৰে দাঁত টোপাৰি খুচৰি মুখখন ধুলে আৰু অলপ পিছতেই বৌতিক লগতে হাতেৰে পকোৱা চুৰতেৰে মুহুতি কৰি বিচনাত ভাগৰ দিলে। এনেধৰণেই আমাৰ মোমাইটি আমাৰ কাৰণে কিমান চিৰপূজ্য, অতি মৰমৰ আছিল। মোমাইটি প্ৰায় প্ৰতি বছৰে এইদৰে ভাদ আহিন আৰু পহিলা কাতি মাহত আহে। আমাৰ আজলা মোমাইটি একমাত্ৰ অতি মৰমৰ বায়েকৰ ঘৰত আহে, কাৰণ সেই সময়ত মোমাইটিৰ লাও লোৱা অৱস্থা। প্ৰতি বছৰে প্ৰায় বলিয়া বান্ধে, এনে অৱস্থা কৰে যদিও মোমাইটিহঁতৰ তাত মাছৰ উভৈনদী কিমানটি আছিল। মোমাইটি আহিলেই আমালৈ বিশেষ মোলৈ জেপতে অতি সস্তীয়া বিস্কুটৰ পেকেটটো আনেই। অৱশ্যে মাহিতিয়ে পিছত বিস্কুটৰ পেকেটটো মোৰ পৰা লৈ সকলোকে খাবলৈ ভগাই দিয়ে। তাৰে দুখন বিস্কুট অতি ভাগৰে যুগৰে অহা মোমাইটিকো ঘৰৰ খাটি গৰুৰ গাখীৰেৰে বনোৱা চাহৰ লগত খাবলৈ দিয়ে। এইদৰে দুখৰ দিনবোৰত মোমাইটি যেতিয়াই আমাৰ ঘৰলৈ আহে, হাতত কিবা এটা নহয় কিবা এটা খোৱা বস্তু আমালৈ লৈ আহে আৰু প্ৰতিবাৰতে ৰাতিটো থাকি পিছদিনা দুপৰীয়া ভাত খুৱাই বৌতিয়ে মৰমৰ একমাত্ৰ ভায়েকক বিদায় দিয়ে। ভায়েকৰ ভগা চাইকেলখনৰ পিছফালে প্ৰায় আধা মোনমান শুকান ধান বস্তাত ভৰাই ঘৰত খেতি কৰা কামলা এজনৰ সতুৱে ভালকৈ বন্ধাই দিয়ে। বৌতিয়ে সাধাৰণতে এই কামটো দুপৰীয়া কৰে, কাৰণ এই সময়ত ঘৰত খেতি কাম কৰা মানুহকেইটাৰ বাদে আন কোনো নাথাকে। সকলোবোৰ স্কুল কলেজলৈ যায়। চাইকেলত ধানখিনি বান্ধি দিয়াৰ পিছত মোমাইটি যোৱাৰ সময়ত যদি ঘৰত মাহিতি নাথাকে, তেতিয়া ঢেকীয়াশালৰ পৰা ডাঙৰ পিতলৰ
খৰাহীটোৰে পূৰা এক খৰাহী উখোৱা চাউল মনে মনে আনি এটা মোনাত ভৰাই পিছফালৰ দুৱাৰেদি আহি মোমাইটিক এইদৰে কয়, তই অকণমান ৰচোন, বেগটোত এইখিনি অলপ চাউল দিছোঁ, ইহঁতবোৰ চাগে লঘোণত আছে, অন্ততঃ দি পঠোৱা ধানখিনি ঢেঁকীত নবনোৱালৈকে খাব পাৰিম, লঘোণত থাকিব নালাগে। তেতিয়া মোমাইটিয়ে অতি দুখ মনেৰে বায়েকৰ হিয়া ভৰা মৰমৰ মুখলৈ চাই চকু দুটা সেমেকাই মুখেৰে একো ক'ব নোৱাৰি চাইকেলত উঠি বায়েকৰ পৰা বিদায় লয়। এই যে দৃশ্য কিমান হিয়াৰ ভিতৰত, একমাত্ৰ দুখীয়া ভাইৰ প্ৰতি বায়েকৰ কিমান মৰম তাক চকুৰে দেখাজনেহে অনুভৱ কৰিব পাৰে। কেতিয়াবা এনে সময়ত মাহীটিয়ে যদি পিছৰ পৰা পুনৰ চাউল এক মোনা ভায়েকক দিয়া দেখে, তেতিয়া মোমাইটি গুচি যোৱাৰ পিছতে বৌতি ঘৰ সোমাওঁতে লাহেকৈ মাহীটিয়ে কয় এনেদৰে, তইনো বাইটি পুনৰ ইমানবোৰ চাউল কাইটি কিয় দিলি? তেতিয়া উত্তৰত বৌতিয়ে খঙেৰে এনেদৰে কয়, তই মোৰ দাইটিক জীয়াই, সেইকাৰণে তই এনেদৰে কলি। এই বুলি কৈ বৌতিয়ে খং বিহলি দুখেৰে শুৱনি ঘৰলৈ হেতেলিত পাগৰ দিবলৈ যায়। Today I am finishing this part of my autobiography, মোৰ জীৱন মোৰ কথা। In another class, in another actually program, I will tell you the marriage ceremony of my eldest sister. So, a wise knowledgeable person. Actually, if anything wrong in this, my autobiography, excuse me for that, but I am writing with my heart and soul. Whatever happened during my past childhood, I am writing. Actually, through this, actually by overcoming different obstacles, ups and downs in my life. Actually, from class 8, I was so sick. Now to 2024. Actually, after that, I am now completely okay. So what I got, actually, I am going to give inspiration, especially to the young generation. Don't be disappointed. Hey, my dear young generation, you do hard work, you do good works, you read hard, do physical labor, you help your parents, and to exercise, and do healthy diet, and you pray to God every day before starting your reading, before going to school. So, with this, today I am going to finish this part of my autobiography. Thank you very much.